আচলতে ভাবিব নোৱাৰা কথা, কাৰণ মাটিৰ লগত আমাৰ সকলোৰে সম্পৰ্ক আছে আৰু মই এটা কৃষকৰ পৰিয়ালত জন্ম হৈছিলোঁ আৰু কৃষিৰ লগত মোৰ যথেষ্টখিনি অভিজ্ঞতা আছে আৰু আজি বহুদিনৰ মূৰত ৰাজনীতি পথাৰত থকাৰ পিছত মানে কৃষিভূমিৰ লগত কিছু সম্পৰ্ক ৰখা হৈছিলে। আজি পুনৰবাৰ সেই স্মৃতিটো আজি জাগৃত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইচ্ছা প্ৰকাশ কৰিছে যে যুৱক যুৱতীসকলে কৃষি পৰ্বত অংশগ্ৰহণ কৰিব লাগে আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'লে নিজৰ পথাৰখনতে সকলোখিনি লুকাই আছে আৰু সেই আদৰ্শ আগত ৰাখি পেলাই ইয়াৰ বিধায়ক ডাঙৰীয়াই যিখিনি ইয়াত ফাৰ্মখনৰ 500 বিঘা মাটিত যুৱক যুৱতীসকল স্থানীয় লোকসকলক তেওঁ একত্ৰিত কৰি পেলাই আজি সুন্দৰভাৱে ইয়াত ধান খেতি বা অন্যান্য ধৰণৰ ৰবি শস্য কৰিছে। মই আশা কৰিছোঁ যে এই গোটেই আঁচনিখনৰ যিটো মূল কথা যে আমি কৃষি কৰ্মত যোগদান কৰিবলৈ গোটেই অসমখনতে সম্প্ৰসাৰিত হওক, সেইটোৱে মই আশা কৰিছোঁ। আমি ৰামধেনু সমবায় সমিতিয়ে আমাৰ নিজা কৃষিভূমিত যি কৃষি কাৰ্য ধানৰ ক্ষেত্ৰত কৰিছিলোঁ, ধান ৰুইছিলোঁ, 40 বিঘা মাটি আমি কেৱল বীজৰ কাৰণে চিডৰ কাৰণে আমি ধান উৎপাদন কৰিছোঁ। ইয়াত কৃষি বিশ্ববিদ্যালয় আৰু KVK আমাক সহায় কৰিছে। আজি প্ৰথম আমি ধান আনুষ্ঠানিকভাৱে ধান দালোঁ। মাননীয় মন্ত্ৰী মহোদয় অজন্তা নেওগ বাইদেউকে ধৰি বহু বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছিল। যিহেতু বীজৰ ক্ষেত্ৰত অসম স্বাৱলম্বী নহয়, সেইকাৰণে আমি আশা কৰিছোঁ যে আমি বীজৰ ক্ষেত্ৰত অসমখন স্বাৱলম্বী হ'ব পৰাকৈ এটা পৰিৱেশ সৃষ্টি কৰোঁ। আমি অকলে কৰিব নোৱাৰোঁ, কিন্তু পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ। আৰু বীজ আৰু সাধাৰণ ধানৰ মাজত দামৰ আকাশ পাতাল পাৰ্থক্য আছে, প্ৰায় দুগুণ দাম হয় বীজৰ। গতিকে বীজ উৎপাদন কৰিলে কৃষকসকলো অধিক উপকৃত হ'ব। মই সকলোকে ভৱিষ্যতৰ দিনত বীজ উৎপাদনৰ ক্ষেত্ৰত জড়িত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াত আমাৰ সদস্য বা আমাৰ লগত কৰা শ্ৰমিক সকলো লগাই 50টা পৰিয়াল জড়িত হৈ আছে। মই বাইদেউক ধন্যবাদ জনাইছোঁ। বাইদেউৰ উপস্থিতি আমাক উৎসাহিত কৰিছে। আমি সকলোৱে একেলগে আগবাঢ়ি আমাৰ অসমৰ কৃষিখণ্ডক আগুৱাই নিব লাগিব। এই অনুভৱটো আচলতে ভাবিব নোৱাৰা কথা, কাৰণ মাটিৰ লগত আমাৰ সকলোৰে সম্পৰ্ক আছে আৰু মই এটা কৃষকৰ পৰিয়ালত জন্ম হৈছিলোঁ আৰু কৃষিৰ লগত মোৰ যথেষ্টখিনি অভিজ্ঞতা আছে আৰু আজি বহুদিনৰ মূৰত ৰাজনীতি পথাৰত থকাৰ পিছত মানে কৃষিভূমিৰ লগত কিছু সম্পৰ্ক ৰখা হৈছিলে। আজি পুনৰবাৰ সেই স্মৃতিটো আজি জাগৃত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইচ্ছা প্ৰকাশ কৰিছে যে যুৱক যুৱতীসকলে কৃষি পৰ্বত অংশগ্ৰহণ কৰিব লাগে আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'লে নিজৰ পথাৰখনতে সকলোখিনি লুকাই আছে আৰু সেই আদৰ্শ আগত ৰাখি পেলাই ইয়াৰ বিধায়ক ডাঙৰীয়াই যিখিনি ইয়াত ফাৰ্মখনৰ 500 বিঘা মাটিত যুৱক যুৱতীসকল স্থানীয় লোকসকলক তেওঁ একত্ৰিত কৰি পেলাই আজি সুন্দৰভাৱে ইয়াত ধান খেতি বা অন্যান্য ধৰণৰ ৰবি শস্য কৰিছে। মই আশা কৰিছোঁ যে এই গোটেই আঁচনিখনৰ যিটো মূল কথা যে আমি কৃষি কৰ্মত যোগদান কৰিবলৈ গোটেই অসমখনতে সম্প্ৰসাৰিত হওক, সেইটোৱে মই আশা কৰিছোঁ। আমি ৰামধেনু সমবায় সমিতিয়ে আমাৰ নিজা কৃষিভূমিত যি কৃষি কাৰ্য ধানৰ ক্ষেত্ৰত কৰিছিলোঁ, ধান ৰুইছিলোঁ, 40 বিঘা মাটি আমি কেৱল বীজৰ কাৰণে চিডৰ কাৰণে আমি ধান উৎপাদন কৰিছোঁ। ইয়াত কৃষি বিশ্ববিদ্যালয় আৰু KVK আমাক সহায় কৰিছে। আজি প্ৰথম আমি ধান আনুষ্ঠানিকভাৱে ধান দালোঁ। মাননীয় মন্ত্ৰী মহোদয় অজন্তা নেওগ বাইদেউকে ধৰি বহু বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছিল। যিহেতু বীজৰ ক্ষেত্ৰত অসম স্বাৱলম্বী নহয়, সেইকাৰণে আমি আশা কৰিছোঁ যে আমি বীজৰ ক্ষেত্ৰত অসমখন স্বাৱলম্বী হ'ব পৰাকৈ এটা পৰিৱেশ সৃষ্টি কৰোঁ। আমি অকলে কৰিব নোৱাৰোঁ, কিন্তু পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ। আৰু বীজ আৰু সাধাৰণ ধানৰ মাজত দামৰ আকাশ পাতাল পাৰ্থক্য আছে, প্ৰায় দুগুণ দাম হয় বীজৰ। গতিকে বীজ উৎপাদন কৰিলে কৃষকসকলো অধিক উপকৃত হ'ব। মই সকলোকে ভৱিষ্যতৰ দিনত বীজ উৎপাদনৰ ক্ষেত্ৰত জড়িত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াত আমাৰ সদস্য বা আমাৰ লগত কৰা শ্ৰমিক সকলো লগাই 50টা পৰিয়াল জড়িত হৈ আছে। মই বাইদেউক ধন্যবাদ জনাইছোঁ। বাইদেউৰ উপস্থিতি আমাক উৎসাহিত কৰিছে। আমি সকলোৱে একেলগে আগবাঢ়ি আমাৰ অসমৰ কৃষিখণ্ডক আগুৱাই নিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।